আপোনাৰ জীৱনত সম্পন্ন হৈ থকা সকলোবোৰ কৰ্ম ঈশ্বৰে দুটা তত্ত্বৰ মাধ্যমেৰে সন্তুলিতভাৱে পৰিচালনা কৰি আছে। এই তত্ত্ব দুটা হৈছে দৈবিক তত্ত্ব আৰু আখৰিক তত্ত্ব। আপোনাৰ এই জীৱনটোৰ বৰ্তমানৰ অৱস্থাটো পূৰ্বতে সঞ্চিত হৈ থকা আপোনাৰ প্ৰাৰব্ধ কৰ্মৰে পৰিণতি। যদি পূৰ্বতে কৰা কৰ্মত দৈবিক তত্ত্বৰ প্ৰভাৱে বেছি, তেনেহ'লে আপোনাৰ জীৱনত শান্তি, সুখ, সমৃদ্ধি সকলোবোৰ আছে। আৰু যদি আখৰিক তত্ত্বৰ প্ৰাদুৰ্ভাৱ অত্যাধিক, তেনেহ'লে বৰ্তমানত দুখ, কষ্ট, যন্ত্ৰণা আৰু সমস্যাই নিশ্চিতভাৱে আপোনাক থৰকাচতি দেখুৱাই আছে। এতিয়া অতীতৰ দুষ্কৰ্মৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি বৰ্তমানৰ যন্ত্ৰণাবোৰ কম কৰাৰ লগতে ভৱিষ্যতটো যদি ভাল কৰিব বিচাৰে, পৰমাত্মাৰ শ্ৰীচৰণত আত্মসমৰ্পণেৰে আপুনি শৰণাগত হৈ সকলো পাপৰ প্ৰায়শ্চিত্ত কৰক আৰু ক্ষমা বিচাৰক। ঈশ্বৰৰ নাম লৈ সৎ অভ্যাসেৰে জীৱনটো নতুনকৈ আৰম্ভ কৰক, কাৰণ কলিত নামৰ বিনা কাৰো গতি নাই। আমি সকলোৱে ভাবোঁ কামটো মই কৰিছোঁ, সি কৰিছে বা তাই কৰিছে বুলি, কিন্তু আচল কথাটো জানিবৰ বাবে মহাভাৰতৰ যুদ্ধলৈ ঘূৰি গ'লেই হ'ল। মহাভাৰতৰ যুদ্ধখন দুজন মানুহে চোৱাৰ সৌভাগ্য লাভ কৰিছিল। এজন হৈছে বাৰ্বাৰিক আৰু আনজন সঞ্জয়। তেওঁলোকে এই কথা গভীৰভাৱে উপলব্ধি কৰাৰ লগতে দেখিবলৈ সমৰ্থ হৈছিল যে যুদ্ধখন ভগৱান শ্ৰীকৃষ্ণই পৰিচালনা কৰিও আছিল আৰু তেওঁ নিজৰ শক্তিৰ দৈবিক তত্ত্ব আৰু আখৰিক তত্ত্বক সন্তুলিতভাৱে ব্যৱহাৰ কৰি অসুৰৰূপী নৰক নিধনো কৰি আছিল। যুদ্ধৰ শেষত পাণ্ডৱসকলে আলোচনাত বহোতে প্ৰত্যেকেই কোনে কিমানজন কৌৰৱ বধিলে সেই বিষয়ে যেতিয়া নিজে কৈ পিনে গৰ্ব কৰিছিল, বাৰ্বাৰিকে তেতিয়া হাঁহিছিল পাণ্ডৱৰ তেনে অভিপ্ৰায় দেখি। কাৰণ তেওঁ যুদ্ধখনত ভগৱান শ্ৰীকৃষ্ণৰ শক্তিৰ বিষয়ে অৱগত হৈছিল। ভাল জীৱন এটা যাপন কৰিবৰ বাবে আপুনি ঈশ্বৰৰ শৰণাগত হ'বই লাগিব। তেতিয়াহে ঈশ্বৰে আপোনাৰ মাজত দৈবিক তত্ত্বক জাগৃত কৰি আপোনাৰ দ্বাৰা মহৎ কাম সাধন কৰাব আৰু জীৱনটো সুখৰ হ'ব। অন্যথা আখৰিক তত্ত্ববোৰ স্বতঃস্ফূৰ্তভাৱে আপোনাৰ মাজত জি উঠিব। এয়াই নিয়তিৰ নিয়ম। কাৰণ শক্তিৰ অবিহনে জীৱন অসম্ভৱ। আপোনাক জি থাকিব হ'লে জীৱনী শক্তি লাগিবই। দৈবিক ৰূপত সেই শক্তি আপোনাক লাগে নে আখৰিক ৰূপত লাগে, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত।